নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়াৰ প্ৰথমটো খবৰ। উচ্ছেদিতৰ ওপৰত পুনৰ কঠোৰ হৈ পৰিছে আৰক্ষী। উচ্ছেদিতৰ অস্থায়ী কেম্প ভাঙিছে এই মুহূৰ্তত আৰক্ষী। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদ কৰিছে, আনফালে অস্থায়ীভাৱে তিৰপালেৰে যিসমূহ কেম্প বনোৱা হৈছিল সেই কেম্পবোৰ ভাঙি পেলোৱা হৈছে। আৰক্ষী কঠোৰ হৈ পৰিছে, কোনো দয়া নাই, কোনো ধৰণৰ ক্ষমা নাই। উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এই মুহূৰ্তত। এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ অস্থায়ী কেম্প পৰ্যন্ত ভাঙিছে আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ অস্থায়ী কেম্প ভাঙি চুৰমাৰ কৰা হৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। উচ্ছেদৰ পাছতেই উঠাই দিয়া হৈছে অস্থায়ী কেম্প। গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। অস্থায়ী কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছিল গৃহহাৰা উচ্ছেদিতই। বৰষুণতে ত্ৰিপাল আঁতৰাই খেদি পঠোৱাৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিতই। উচ্ছেদিত লোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা কেম্পসমূহ ভাঙি পেলাইছে প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছে দেশৰ হিন্দু, মুছলমান, খ্ৰীষ্টান। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ খিলঞ্জীয়াৰ গৰ্জনত কঁপিছে গোৱালপাৰা। সৰব হৈ পৰিছে খিলঞ্জীয়া। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথত একত্ৰিত হৈছে খিলঞ্জীয়া। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে সৰ্ববৃহৎ ধৰ্মঘট। হিন্দু, মুছলিম, খ্ৰীষ্টান উভয়ে উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে হাজাৰ হাজাৰ খিলঞ্জীয়াৰ প্ৰতিবাদ। দলে বলে ওলাই আহিছে সকলো ধৰ্মৰ লোক। উচ্ছেদিতক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত গোৱালপাৰা কঁপাই তোলাৰ সংকল্প। CPIM নেতৃত্বত বৃহৎ কাৰ্যসূচী এবাৰ গোৱালপাৰাত। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথত একত্ৰিত হৈছে খিলঞ্জীয়া। হিন্দু, মুছলিম, খ্ৰীষ্টান উভয়ে উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে। আন এটা ডাঙৰ খবৰ, এইবাৰ ধেমাজি বৰদলনিত অংগনবাড়ী কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। দৃশ্য চাওক। মাননি নহয়, দৰমহা বৃদ্ধি কৰিবলৈ এইবাৰ দাবী জনাইছে অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মীক মাহত 15,000 আৰু সহায়িকাক 10,000 টকাকৈ দৰমহা দিবলৈ চৰকাৰক দাবী জনাইছে এইসকল অংগনবাড়ী কৰ্মী সহায়িকাই। পৰৱৰ্তী খবৰটো হৈছে গো মাংস খোৱা এৰক মুছলমানে। গো মাংস খালেও মুছলমান নাখালেও, গো মাংস নাখালেও মুছলমান জীয়াই থাকিব পাৰিব। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। নিষিদ্ধ মাংস খোৱা এৰক মুছলমানে কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। নিষিদ্ধ মাংস নাখালেও মুছলমান জীয়াই থাকিব পাৰিব। মুছলমানে নিষিদ্ধ মাংস খাবই লাগিব বুলি কতো লিখা নাই। কোনো ধৰ্মীয় গ্ৰন্থত লিখা নাই যে নিষিদ্ধ মাংস খাইহে মুছলমানে জীয়াই থাকিব পাৰিব। নিষিদ্ধ মাংস নাখালে মুছলমান মৰি নাযায়। নিষিদ্ধ মাংস সকলোৱে বৰ্জন কৰক, নিষিদ্ধ কৰক। কোনেও নিষিদ্ধ মাংস নাখাব। এবাৰ মন্তব্য কৰিছে নেমচুৰ BTR কমিটিৰ সভাপতি হাফিজুল ইছলামে। আন এটা খবৰ হৈছে উচ্ছেদিতই পাব এবাৰ মাটি। গুৰুত্বপূৰ্ণ খবৰ, 5টাকৈ চৰ্ত বান্ধি দিয়া হৈছে। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা 5টাকৈ চৰ্ত বান্ধি দিয়া হৈছে কোনসকলে মাটি লাভ কৰিব জনোৱাৰ চেষ্টা কৰিছো। বিশেষ খবৰ, ৰাজ্যৰ উচ্ছেদিতই মুছলমানক মাটিৰ পট্টা দিব নোৱাৰে। ৰাজ্যৰ উচ্ছেদিত মুছলমানক মাটিৰ পট্টা দিব চৰকাৰে। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 1971 চনৰ আগত অহা মুছলমানক ভূমি পট্টা দিয়া হ'ব। আৰু কেনেকৈ আবেদন কৰিব ভূমি পট্টা পাবলৈ? জিলা আয়ুক্তক আবেদন কৰিলে মুছলমানক দিয়া হ'ব ভূমি পট্টা। সংখ্যালঘুক ভূমি পট্টা দিবলৈ চৰত বহু ভূমি আছে চৰকাৰৰ। গৰা খহনীয়াৰ বাবে ঘৰ হেৰুৱাই 200 বিঘা ভূমি দখল কৰিব নোৱাৰিব। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আন এটা খবৰ হৈছে এইবাৰ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত
এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেই উচ্ছেদিতক দিয়া হ'ব টকা আৰু মাটি। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিপদত পৰিব উচ্ছেদ অভিযান চলোৱা চৰকাৰী বিষয়া, ঘোষণা কৰিছে ৰকিবুল হুছেইনে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যদিহে কংগ্ৰেছ চৰকাৰ আহে, কংগ্ৰেছ চৰকাৰ অহাৰ পাছতেই জনতাই উচ্ছেদিত জনতাই লাভ কৰিব মাটি, তেওঁলোকে লাভ কৰিব টকা, ঘোষণা কৰিছে ৰকিবুল হুছেইনে। যিসকলে ন্যায়ালয়ৰ নিৰ্দেশনা নামানি উচ্ছেদ চলাইছে, যিসকল বিষয়া উচ্ছেদ চলাইছে, সেইসকল বিষয়া নিশ্চিতভাৱে বিপদত পৰিব। নিয়ম নামানি উচ্ছেদ চলোৱাসকল সাৱধান, ডাঙৰ ঘোষণা কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। আগতে এনে কাম কৰাৰ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল, আদালতে কাৰাদণ্ড বিহিছিলে। উচ্ছেদিতক আইনীভাৱে সহায় কৰিব কংগ্ৰেছে। সমগ্ৰ অসমৰ ভূমিহীন উচ্ছেদিত লোকক ঘৰ মাটি প্ৰদানৰ ঘোষণা কৰিছে কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰ হলে সকলো ফালৰ পৰা সাহায্য ঘোষণা। ধুবুৰীত উচ্ছেদ কৰা সকলো লোকেই চৰকাৰক টেক্স দিয়ে। প্ৰচণ্ড গৰমত খাবলৈ পানী নাই, থাকিবলৈ ঘৰ নাই উচ্ছেদিতৰ। চৰকাৰে দানৱৰ কাম কৰিছে, এইদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে। কংগ্ৰেছ চৰকাৰ আহিলেই সকলো ঠিক কৰি দিয়া হ'ব, এই প্ৰতিশ্ৰুতি, এই আশ্বাস দিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ তালিকাক লৈ এতিয়া হাহাকাৰ। কৰ্তন কৰা হ'ব ৩৫ লাখৰো অধিক ভোটাৰৰ নাম। SIRক লৈ এবাৰ গৰজি উঠিছে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ। এটা গুৰুত্বপূৰ্ণ খবৰ এমএছ লাইভৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ ভোটাৰ তালিকাক লৈ লাখ লাখ ভোটাৰৰ মাজত হাহাকাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব ৩৫ লাখৰো অধিক ভোটাৰৰ নাম। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ চিন্তিত লাখ লাখ ভোটাৰ। নিৰ্বাচনৰ পূৰ্বেই ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে ৩৫ লাখ ভোটাৰৰ নাম। বিহাৰৰ ৬ কোটিৰো অধিক ভোটাৰে আয়োগক অৰ্পণ কৰিছে গণনাৰ বিশেষ পত্ৰ। বাংলাদেশ কি নেপাল কি ম্যানমাৰ হাজাৰ হাজাৰ লোকৰ নাম ভোটাৰ তালিকাত থকাৰ সন্দেহ পোহৰলৈ আহিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। বিহাৰৰ ভোটাৰৰ পুনৰীক্ষণৰ বাবে নতুন প্ৰক্ৰিয়া SIRক লৈ বিহাৰত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ভুৱা ভোটাৰ অবৈধ বাংলাদেশীৰ নাম তালিকাৰ পৰা কৰ্তনৰ বাবেই বিহাৰত চলিছে ভোটাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। বিহাৰৰ লগতে অসমতো অনাগত নিৰ্বাচনৰ পূৰ্বে হ'ব পাৰে ভোটাৰৰ পৰিচয় পুনৰীক্ষণৰ কাম। ভোটাৰ তালিকাক লৈ খৰ্গহস্ত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, RJD নেতা তেজস্বী যাদৱ। আন এটা খবৰ, বিজেপিৰ দিনত সুৰক্ষিত নহয় মছজিদ, বিজেপিৰ দিনত সুৰক্ষিত নহয় ঈদগাহ, লগতে কবৰস্থান। আজি ৰাজধানী দিছপুৰত কপাব নেমচুৱে। বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজি ৰাজধানী দিছপুৰ কপাব নেমচুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানৰ আন্দোলন। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে নেমচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে নেমচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা। আজি গুৱাহাটীত বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে নেমচুৱে। উচ্ছেদৰ বিৰোধিতাৰে গুৱাহাটী কঁপাইছে নেমচুৱে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ চলাইছে। বাছি বাছি মুছলমানক হাৰাশাস্তি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত উচ্ছেদিত মুছলমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মুছলমানৰ মছজিদ, ঈদগাহ আৰু কবৰস্থান। মুছলমানৰ ওপৰত চলা অন্যায় অত্যাচাৰ বন্ধ কৰক হিমন্ত চৰকাৰে। যেতিয়ালৈকে মুছলমানক অত্যাচাৰ কৰিব তেতিয়ালৈকেহে ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ ঘোষণা কৰিছে। পুছবেক নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্ধ নকৰিলে পৰিস্থিতি ভয়ংকৰ কৰিম বুলি মন্তব্য কৰিছে নেমচুৱে।